নমস্কাৰ বন্ধু বান্ধৱীসকল অনলাইন সহায় ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এইটো ভিডিঅ'ত মই দেখাবলৈ গৈ আছো আপোনালোকে অনলাইনত বাৰ্থ সাৰ্টিফিকেট কেনেকৈ এপ্লাই কৰিব পাৰিব। সকলো প্ৰসেছ আপোনালোকক মই দেখুৱাম ষ্টেপ বাই ষ্টেপ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু লগতে যদি চেনেলত নতুন তেন্তে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে। এতিয়া আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো। আপোনালোকে সেৱা সেতু যোনটো পৰ্টেল হয় অসম গভৰ্ণমেণ্টৰ তাত ভিজিট কৰিব। যিকোনো এটা ব্ৰাউজাৰ খুলিব। আপোনালোকে ফায়াৰফক্স টো পাৰিলে ইউজ কৰিব, তাত বেছি ভাল হয়। সেৱা সেতু যোনটো হোম পেজ টো ওলাই গৈছে, ইয়াতে আপোনালোকে সিম্পলি ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে এটা দেখা পাইছে ওয়েলকাম টু সেৱা সেতু আৰু লুকিং ফৰ এ পাৰ্টিকুলাৰ সাৰ্ভিস সাৰ্চ হিয়াৰ। ইয়াতে আপোনালোকে কি কৰিব, সিম্পলি সাৰ্চ কৰিব বাৰ্থ সাৰ্টিফিকেট বুলি। ইয়াতে ওলাই গৈছে পাৰমিশন ফৰ ডিলেড বাৰ্থ ৰেজিষ্ট্ৰেচন, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে এটা দেখা পাইছে এপ্লাই নাও আৰু তলত গলে আপোনালোকে দেখা পাব গাইডলাইন লগতে ৰিকোয়াৰমেন্ট কি ডকুমেন্টস লাগিব, আপোনালোকে কেনেকৈ এপ্লাই কৰিব সকলো ইয়াতে ৰিকোয়াৰমেন্ট কেটা দিয়া থাকিব। হেকিটা ভিডিওৰ মাজতে কম আপোনালোকক মই। এতিয়া কেনেকৈ এপ্লাই কৰিব, এপ্লাই নাওত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছতে আপোনালোকে যদি প্ৰথমবাৰ ইয়াতে এপ্লাই কৰিব আহিছে বা আপোনালোকে যদি আগতে বেলেগ ডকুমেন্টছটো যদি ইয়াত এপ্লাই কৰিছিলে তেতিয়া আপোনালোকে অকল লগইন কৰিব লাগিব। মই ইয়াতে এতিয়া লগইন কৰি দেখুৱাম আপোনালোকক। লগইন কৰি এপ্লাই কৰিম। তো লগইন কৰিবলৈ মই সিটিজেন যোনটো অপশনটো তাতে ৰাখি লগইনত ক্লিক কৰিম। লগইনত ক্লিক কৰাৰ পাছতে মোবাইল নাম্বাৰ থ্ৰু দি মই লগইন কৰিম। তো মোবাইল নাম্বাৰটো ইয়াতে এন্টাৰ কৰি আছো। তাৰ পাছতে যোনটো পাসওয়াৰ্ড হয় মোৰ সেইটো পাসওয়াৰ্ডটো ইয়াতে এন্টাৰ কৰিব লাগিব। আই কনসেন্টত ক্লিক কৰি লগইনত ক্লিক কৰিব লাগিব। লগইন হৈ গলো, ঠিক আছে। তাৰ পাছত আপোনালোকে কি কৰিব, ইয়াতে আকৌ বিচাৰি ফুৰিব নালাগে বাৰ্থ সাৰ্টিফিকেট বুলি। সিম্পলি বেক হ'ব নালাগে। এটো যোনটো আগৰ পেজটোত ক্লিক কৰিবগে, কাৰণ হেতু পেজ ওপেনে হৈ থাকিব। তাত আকৌ পুনৰবাৰ এপ্লাই নাওত ক্লিক কৰিব। এতিয়া অলৰেডি আপুনি লগইন হৈ আছে, ডাইৰেক্ট এতিয়া কিন্তু ৰেজিষ্ট্ৰেচন ফৰ্মটো ওলাই যাব। তো ইয়াতে দিয়া আছে, আকৌ এবাৰ ইয়াতে কোৱা আছে কি মাসুল লাগিব আৰু কি ডকুমেন্টস লাগিব। হেকেটা মই কৈ নাথাকো, বেছি দেৰি নকৰো। জাস্ট মই এপ্লাই কৰোতে ভিডিওৰ মাজতে কৈ যাম। সব বন্ধুসকল ইয়াতে এপ্লিকেন্ট ডিটেইলছ আবেদনকাৰীৰ তথ্য ওলাই গৈছে। ইয়াতে আপোনালোকে দেখা পাইছে এপ্লিকেন্ট নেম দিয়া আছে। ইয়াতে কিছুমানে কি ভুল কৰে, ইয়াতে যাৰ বাবে আবেদন কৰি আছে তেখেতৰ নাম দি দিয়ে। একচুয়ালি তেনেকে নহয়, ইয়াতে যোনে আবেদন কৰি আছে তেখেতৰ নামহে দিব লাগিব আৰু কাৰ বাবে আবেদন কৰি আছে তাৰ নাম তলত দিব লাগিব। আপোনালোকক মই দেখাম পাছত। গতিকে ইয়াতে মই নাম এটা এন্টাৰ কৰি আছো আৰু জেন্ডাৰটো মেল নে ফিমেল হেতু আপোনালোকে দিব। ফোন নম্বৰ অটোমেটিক আহি যাব, ইমেইল এড্ৰেছ নালাগে, মেন্ডেটৰি নহয়। এটা ৰিলেশনশিপ উইথ নিউবৰ্ন, নৱজাতকৰ লগত সম্বন্ধ কি, এটা আপোনালোকে সিম্পলি সিলেক্ট কৰিব পাৰে ৰিলেশনশিপ কি হয়। তো যদি ইয়াত যদি অপশনটো নাহে তেতিয়া আপোনালোকে আদাৰ্সত ক্লিক কৰি ইয়াতে মেনুৱেলি এন্টাৰো কৰিব পাৰিব আপুনি নৱজাতকৰ লগত সম্বন্ধ কি হয়। তো ইয়াতে সিম্পলি এন্টাৰ কৰি দিব, বাস হৈ গল। তাৰ পাছত আহিলে পান কাৰ্ডটো মেন্ডেটৰি নহয়, নিদিলেও একো আপত্তি নাই। তাৰ পাছত আহিলে এটো নিউবৰ্ন ডিটেইলছ, ইয়াতহে আপুনি নৱজাতকৰ বিৱৰণটো দিব লাগিব। নিউবৰ্নৰ লৰাটোৰ নাম কি হয় ইয়াতে আপোনালোকে সিম্পলি এন্টাৰ কৰি দিব। তাৰ পাছতে আহিলে ডেট অফ বাৰ্থ, কেতিয়া জন্ম হৈছিলে হেতু ইয়াতে এন্টাৰ কৰি দিব। আৰু তাৰ পাছত আহিলে নিউবৰ্ন জেন্ডাৰ, মেল নে ফিমেল, লৰা নে ছোৱালী হেতু আপোনালোকে সিলেক্ট কৰিব। ফাদাৰ্স নেম, মাদাৰ্স নেম, প্লেস অফ বাৰ্থ নিউবৰ্ন। ইয়াতে চাওক দুটা তিনটা অপশন থাকিব, এটো আপোনালোকে চাওক প্লেস অফ বাৰ্থ, হস্পিটেল, হাউস, আদাৰ্স। হস্পিটেল ক্লিক কৰিব। নেম অফ হস্পিটেল, কোনটো হস্পিটেলত আপোনাৰ জন্মগ্ৰহণ হৈছিলে হেতু দিব লাগিব। তাৰ পাছতে আহিলে এড্ৰেছ অফ হোম বা হস্পিটেলত দিলে হ'ব, মই ঘৰৰে দিছো। পলম হোৱাৰ ৰিজনটো সুধিছে, কি কাৰণে লেট হল হেতু সুধিছে। ইয়াতে মই লিখি আছো আই এপ্লাইড মেনি টাইমছ বাট এভৰি টাইম ৰিজেক্টেড বুলি দিম। তাৰ পাছত আহিলে অন্যান্য ডিটেইলছ, আদাৰ ডিটেইলছ দিব। ইয়াতে ষ্টেটটো অটোমেটিক সিলেক্ট হৈ থাকিব এন্ড দেন ডিস্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব আপুনি কোনটো ডিস্ট্ৰিক্টৰ হয়। তাৰ পাছতে আহিলে সাব ডিভিজন আৰু সাৰ্কেল এন্ড দেন ভিলেজ, আপোনাৰ গাঁওখনৰ নাম এন্টাৰ কৰিব। যদি গাঁওখনৰ নাম যদি নোলায় আপোনালোকে কি কৰিব, সিম্পলি অটি বুলি সাৰ্চ কৰিব। অটি বুলি সাৰ্চ কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে আদাৰ্স অপশনটো ওলাইছে। আদাৰ্সত ক্লিক কৰিলে আপোনালোকে কি কৰিব পাৰিব, ইয়াতে মেনুৱেলি আপোনাৰ যোনটো গাঁওৰ নাম, একজেক্ট যোনটো গাঁওৰ নামটো আপোনালোকে ইয়াতে এন্টাৰ কৰিব পাৰিব। কিছুমানৰ কি হয় ৰেজিষ্টাৰ্ড ভিলেজ নহলে তাতে ইয়াতে নামটো নোলাব পাৰে, হেতু কাৰণে আপোনালোকে অটি বুলি জাস্ট সাৰ্চ কৰিব, আদাৰ্স বুলি সাৰ্চ কৰিব নালাগে। হেতু এটা মোস্ট ইম্পৰ্টেন্ট কথা, কিছুমানে নকয় এইবোৰ।
তো OT বুলি সিম্পলি সাৰ্চ কৰি আপোনালোকৰ গাঁৱৰ নামটো মেনুৱেলি এই সাইডত এন্টাৰ কৰিব পাৰিব এইখিনি সাইডত তো আমাৰ গাঁওখনৰ নাম আছে ইয়াতে গতিকে মই OT নামাৰো ডাইৰেক্ট গাঁওখনৰ নাম সাৰ্চ কৰি লিয়াম ফিল আপ কৰাবোৰ যদি ওকে হৈ গৈছে তেন্তে আপোনালোকে 7 নেক্সট কৰিব পাৰে Are you sure? Do you want to proceed? Yes. ইয়াৰে নেক্সট অপচনত আহি গলো আপোনালোকে দেখা পাইছে অ্যাটাচমেন্ট ইনক্লোজাৰ প্ৰথম অপচনটো ওলাইছে আপোনালোকে দেখা পাইছে ৰেজিষ্টাৰ হস্পিটেল gov/প্ৰাইভেট সাৰ্টিফিকেট ৰিগাৰ্ডিং বাৰ্থ অৰ এজ প্ৰুফ ইয়াতে কি হয় আপোনালোকে যদি হস্পিটেলত জন্ম কৰে তেতিয়া তাৰ পৰা ৰিচাৰ্চ নোট বুলি কিছুমান ডকুমেন্টছ দিয়ে তাতে আপোনালোকৰ ডেট অফ বাৰ্থ টাইমিং হৈতে লিখা থাকে হেতু আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব যেটো মই দেখাই আছো এতিয়া আপোনালোকক এই ডকুমেন্টছ আপোনালোকে আপলোড কৰিব লাগিব আৰু ইয়াতে অনলি PDF ফাইল হে আপোনালোকে আপলোড কৰিব পাৰিব বেলেগ JPG ফাইল ইয়াতে সাপোৰ্ট নকৰে যিমানবোৰ ডকুমেন্টছ আপলোড কৰিব লগা থাকে আপোনালোকে PDF বনাই ল'ব তাৰ পাছতে আপলোড কৰিব পাৰিব তো মই ইয়াতে সিলেক্ট কৰি দিলো and second option to hol school certificate / admit card যদি for age 6 above 6 বছৰতকে যদি ওপৰত হয় তেন্তে আপোনালোকে এই স্কুল সাৰ্টিফিকেট বা এডমিট কাৰ্ড ইয়াতে আপলোড কৰিব পাৰে বা যদি 6 বছৰতকে তলত হয় তেন্তে আপোনালোকে পেৰেন্টছৰ ডিটেইলছ আপোনালোকে ইয়াতে সাবমিট কৰিব পাৰে সো পেৰেন্টছৰ আপোনালোকে যিকোনো ডকুমেন্টছ আপলোড কৰিব পাৰে আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড ইয়াতে সব বন্ধু-বান্ধৱীসকল মই থামনেলটো কৈছিলো যে এফিডেভিট নালাগে বুলি তাত দুটা কথা আছে আপোনালোকৰ যদি নৱজাতকৰ জন্ম হোৱা 1 মান্থ হোৱা নাই যদি 1 মান্থৰ ভিতৰতে যদি আপোনালোকে আবেদন কৰিব লৈছে তেন্তে এই কোড এফিডেভিট একো নালাগে আপোনাৰ যোনটো ডক্টৰৰ পৰা দিয়া যোনটো ৰিচাৰ্চ কাৰ্ডটো হয় বা এটা ডকুমেন্টটো হয় হেতু ইয়াতে আপলোড কৰিলে হৈ যাব মই এটা যোনটো দেখাই আছিলো হেতু আপলোড কৰিলে হৈ যাব যদি এমাহতকৈ বেছি হৈ যায় আপোনালোকৰ টাইমটো জন্ম হোৱা তেতিয়া হলে আপোনালোকে কোড এফিডেভিট উলিয়াব লাগিব 1 মান্থ হোৱা নাই গতিকে মই ইয়াতে সিম্পলি হেতু ডকুমেন্টছ আপলোড দি দিম তাৰ পাছতে নেক্সট অপচনটো আদাৰ্স অপচনটো তাতে ষ্টাৰ মাৰ্ক নাই এটো আপোনালোকে আপলোড নকৰিলে একো আপত্তি নাই 7 নেক্সট কৰাৰ পাছতে আপোনালোকে পুনৰবাৰ প্ৰিভিউ কৰি চাব পাৰে শুদ্ধ নে অশুদ্ধ ভালকে আপোনালোকে চেক কৰি ল'ব কাৰণ কিছুমান ভালকে চাই ফিল আপ কৰিলো কিছুমান ভুল হৈ থাকে হেতু আপোনালোকে ফাৰ্স্ট চেক কৰি ল'ব তাৰ পাছতহে মেক পেমেন্ট অপচনত ক্লিক কৰি আপোনালোকৰ যোনটো পেমেন্ট হয় হেতু কৰিব পাৰিব তো পেমেন্টটো আপোনালোকে কিমান কৰিব লাগে এটা মই দেখাই আছো আপোনালোকে ইন্টাৰনেট বেংকিং বা পেমেন্ট গেটৱেত সিলেক্ট কৰিব আপোনালোকক মই ইজি প্ৰচেছটা দেখাম ইয়াতে ইন্টাৰনেট বেংকিং সিলেক্ট কৰিলে প্ৰবলেম হয় তো ইয়াতে প্ৰসিড টু পে পেমেন্ট তাত ক্লিক কৰিলো তাত ক্লিক কৰাৰ পাছতে ইয়াতে 10 रुपीस দেখাই আছে কিন্তু আগৰে 40 रुपीस লৈছিলে 10 रुपीस হ'ব সাগে মেবি তো চাই লম কিমান হয় হয় আপোনালোকে এটা দেখা পাইছে টোটাল পেয়েবল 10 অনলি তো বন্ধু-বান্ধৱীসকল আপোনালোকে অনলি 10 টকা দি বাৰ্থ সাৰ্টিফিকেট উলিয়াব পাৰিব এনেকৈ আপোনালোকে ক্লিক কৰিব ইয়াতে এটা QR কোড ওলাব আপোনালোকে এটা দেখা পাব চাওক ইয়াতে আপোনালোকে ফোন পে গুগল পে থ্ৰুতে আপোনালোকে এটো পেমেন্ট কৰিব পাৰিব ইয়াতে আপোনালোকে দেখা পাইছে অনলি 10 रुपीस স্ক্যান কৰিলে লগে লগে আপুনি তাৰ পৰা পেমেন্টটো কৰি দিলে সাকসেসফুলি হৈ যাব তো 10 টকাৰ অনলি আপোনালোকে বাৰ্থ সাৰ্টিফিকেট এপ্লাই কৰি উলিয়াব পাৰিব গতিকে ভিডিওটো ভাল লাগিলে আপোনালোকে লাইক কৰিব লগতে চেনেলত যদি নতুন তেন্তে চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব পাৰে কাৰণ মই এনে ধৰণৰ কন্টেন্ট আপোনালোকৰ বাবে আনি থাকো গতিকে আজিলৈ ইমানে আছিল আমি আকৌ এটা নতুন ভিডিওত লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় অসম বন্দে মাতৰম